নমস্কাৰ টাইমটোলৈ স্বাগতম জনাই এই মুহূৰ্তত লৈ আনিছো আন এটা ডাঙৰ খবৰ ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ এতিয়াৰে পৰা কোনো অনুষ্ঠান প্ৰতিষ্ঠানৰ নামত চান্দা নচলিব যি উৎসৱে উদযাপন নকৰক কিয় চান্দা নচলিব আৰু চান্দাৰ সমান্তৰালভাৱে অসমত সম্পূৰ্ণৰূপে বন্ধ হ'ব লাগিব আন্দোলন প্ৰতিবাদ আন্দোলন সম্পূৰ্ণৰূপে নাইকিয়া হ'ব লাগিব ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ ঘোষণা কৰিছে এতিয়া চান্দা আন্দোলন বন্ধ কৰিবলৈ ব্যৱস্থা গ্ৰহণৰ বিষয়ে অসমত সংগ্ৰহ কৰিব নোৱাৰিব চান্দা অসমত এতিয়া কোনো কাৰণতে চান্দা সংগ্ৰহ কৰিব নোৱাৰিব চান্দা প্ৰথা সম্পূৰ্ণৰূপে নাইকিয়া হ'ব লাগিব অসমৰ পৰা অসমত কৰিব নোৱাৰিব আন্দোলন প্ৰতিবাদকাৰী এতিয়া আন্দোলন কৰিব নোৱাৰিব অসমত প্ৰতিবাদৰ নামত ধমক দি বন্ধ কৰিব নোৱাৰিব দোকান ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ এতিয়া আন্দোলনৰ নামত প্ৰতিবাদকাৰীয়ে বন্ধ কৰিব নোৱাৰিব এই ধমক দিব নোৱাৰিব চান্দা আন্দোলনৰ দৰে বেমাৰ বন্ধ কৰিলে অসম চৰকাৰে চান্দা আন্দোলনৰ দৰে সামাজিক ব্যাধি এতিয়া বন্ধ কৰিবলৈ আগবাঢ়িছে অসম চৰকাৰে জাতিৰ সৈতে জাতিৰ মাজত কাজিয়া লগোৱা প্ৰথা হ'ব নালাগিব এই প্ৰথা বন্ধ হ'ব লাগিব সম্পূৰ্ণৰূপে বন্ধ হ'ব লাগিব এইসমূহ অসমৰ পৰা সম্পূৰ্ণ নোহোৱা কৰিব এইসমূহ ৰোগ সম্পূৰ্ণৰূপে নাইকিয়া কৰিবলৈ চান্দা আৰু আন্দোলন এক প্ৰকাৰ ৰোগৰ দৰে এইসমূহ দূৰ কৰিবলৈ আগবাঢ়িছে ৰাজ্য চৰকাৰ অসমত সংগ্ৰহ কৰিব নোৱাৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ ঘোষণা কৰিছে অসমত যদি বিহু পাতে বা কিবা এটা যদি জাতীয় অনুষ্ঠান পাতে বা অন্যান্য কিবা যদি অনুষ্ঠান পাতে সংগঠনসমূহে হওক বা যি অনুষ্ঠানসমূহে এই অনুষ্ঠান পাতিবলৈ আৰম্ভ কৰে তেওঁলোকে চান্দা বিচাৰি যায় কিন্তু এতিয়াৰে পৰা তেওঁলোকে চান্দা বিচাৰি যাব নোৱাৰিব আৰু দেখিবলৈ পোৱা যায় ৰাজ্য চৰকাৰৰ বিৰুদ্ধে হওক বা বিভিন্ন সময়ত দেখিবলৈ পোৱা যায় তেওঁলোকে যেতিয়া আন্দোলন কৰে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ গৈ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহক ধমক লগায় কিন্তু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহক যেতিয়া ধমক লগায় তেওঁলোকে সংগঠনৰ ভয়ত বা প্ৰতিবাদকাৰীৰ ভয়ত ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰিবলৈ বাধ্য হয় আৰু এনে অৱস্থাত তেওঁলোকৰ যি জীৱন জীৱিকাৰ যি উপায় সেই উপায় তেওঁলোকৰ এদিনৰ কাৰণে বা সেই প্ৰতিবাদকাৰীৰ নিৰ্দিষ্ট সময়ৰ বাবে স্তব্ধ হৈ পৰে সমগ্ৰ দেশত এতিয়া কৃষক আন্দোলন চলি আছে আৰু এই কৃষক আন্দোলনৰ সময়তো একে অচলাৱস্থাৰ সৃষ্টি হৈছে প্ৰতিটো আন্দোলনতে এতিয়া সাধাৰণ লোকে হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হয় এনে অৱস্থাত এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে এতিয়া আৰু সম্পূৰ্ণৰূপে আন্দোলন বন্ধ কৰা হ'ব আৰু এই প্ৰতিবাদকাৰীয়ে সাধাৰণ ব্যৱসায়ী বা সাধাৰণভাৱে কৰ্ম কৰি খোৱা যিসকল লোকক হাৰাশাস্তি কৰি আহিছে যাৰ বাবে প্ৰতিবাদকাৰীৰ বাবে যি অচলাৱস্থাৰ সৃষ্টি হয় এই অচলাৱস্থা এতিয়া অসমত নচলিব এই কথা ইতিমধ্যে উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সম্পূৰ্ণৰূপে প্ৰতিগৰাকী লোকে প্ৰতিগৰাকী দিনতে যাতে নিজৰ কৰ্তব্য সমাপন কৰিব পাৰে তাৰ বাবে সম্পূৰ্ণৰূপে নাইকিয়া হ'ব লাগিব আন্দোলন নাইকিয়া কৰিবলৈ এতিয়া ব্যৱস্থা গ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু শেহতীয়াকৈ আমাৰ যিমানেই আন্দোলন নহওক আন্দোলন হওক বা অন্যান্য যিসমূহ প্ৰতিবাদী কাৰ্যসূচী আছিলে প্ৰতিবাদী কাৰ্যসূচীসমূহত ৰাজহুৱা সম্পত্তি বৃহৎ পৰিমাণে নষ্ট হৈছে এই ৰাজহুৱা সম্পত্তিসমূহে যে বৃহৎ পৰিমাণে নষ্ট হৈছে ইয়াৰ ক্ষতি কাৰ হৈছে এই ক্ষতি হৈছে সাধাৰণ জনতাৰ চৰকাৰৰ ক্ষতি হৈছে কাৰণ সেই সামগ্ৰীসমূহ পুনৰ যেতিয়া নিৰ্মাণ কৰিব লগা হয় বা সেই স্থানসমূহ যেতিয়া পুনৰ নতুনকৈ উত্থাপন কৰিব লগা হয় সেই তেনে অৱস্থাত এতিয়া সকলো সাধাৰণ লোকৰ হাৰাশাস্তি হয় আৰু টকা পইচাৰ ৰাজহুৱা টকাৰহে ক্ষতি হোৱা দেখিবলৈ পোৱা যায় গতিকে এনে অৱস্থাত এই বৃহৎ ক্ষতি কেতিয়াও হ'বলৈ দিয়া নহ'ব আন্দোলন প্ৰতিবাদ সম্পূৰ্ণৰূপে বন্ধ কৰিব অসম চৰকাৰে আৰু যিসকলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব ৰাজহুৱা সম্পত্তি ধ্বংস কৰিব সেইসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব ৰাজ্য চৰকাৰৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত বৃহৎ ঘোষণা কৰিছে আৰু চান্দা সংস্কৃতিৰ বিষয়ে পূৰ্বতেও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাবাৰো উল্লেখ কৰিছিল যে পূৰ্বতে চান্দা সংস্কৃতি সম্পূৰ্ণৰূপে অসমৰ পৰা নাইকিয়া কৰিব লাগিব আমাৰ যিসমূহ অনুষ্ঠান পাতে যদি কোনোবাই পূজা পাতে দুৰ্গা পূজা কালী পূজা বা বিহু পাতিলে তেওঁলোকে যেতিয়া উদযাপন কৰিব সেই বিহু উদযাপন কৰিবলৈ গৈ বা পূজা উদযাপন কৰিবলৈ গৈ দোকানে সোমাই সাধাৰণ লোকসকলক হাৰাশাস্তি কৰে আৰু এনে অৱস্থাত কি হয় সাধাৰণ লোকসকলে সাধাৰণ ব্যৱসায়ীসকলে দিনটোত যিমান টকা উপাৰ্জন কৰে তাৰ অধিকাংশ টকাই সেই যিসমূহ উদ্যোক্তা আছে উদ্যোক্তা হাতৰ গুজি দিব পৰা হয় কিন্তু উদ্যোক্তাসকলে এক প্ৰকাৰ ধমক লগাই ব্যৱসায়িক প্ৰতিষ্ঠানত গৈ ৰচিদ লৈ ধমক লগায় আৰু শেহতীয়াকৈ বিহুৰ পূজাৰ বতৰত তেনেধৰণৰ কেইবাটাও ভিডিঅ' ভাইৰেল হোৱা দেখিবলৈ পোৱা গৈছিলে সামাজিক মাধ্যমত কেইবাটাও ভিডিঅ' ভাইৰেল হৈছিলে যি ভিডিঅ'ত দেখিবলৈ পোৱা গৈছিলে ব্যৱসায়িক প্ৰতিষ্ঠানত ধমক লগাই হাৰাশাস্তি কৰিছিলে ব্যৱসায়ী আৰু ব্যৱসায়ীয়ে যি টকা দিনটোত উপাৰ্জনেই কৰিব নোৱাৰে আৰু আজিৰ দিনত বিশেষকৈ অনলাইন মাধ্যমেৰে মানুহে দোকান বজাৰ কৰে তেনে অৱস্থাত যিসমূহ বিপণী আছে বিপণীসমূহ এক প্ৰকাৰ বিপদত পৰিব লগা হৈছে এইসমূহ বিপণীটো গৈ যেতিয়া চান্দা
তুলিবলৈ গৈ উদ্যোক্তাসকলে হাৰাশাস্তি কৰে তেতিয়া সেইসকল লোকৰ বিৰুদ্ধে যেতিয়া বাট মাতে চান্দা নিদিওঁ বুলি কয় তেওঁলোকক যদি ৩০০০ টকা দাবী কৰে তেওঁলোকে যদি ৩০০ টকা উলিয়াই দিয়ে তেতিয়াহ'লে তেওঁলোকে চান্দা নলয় গতিকে চান্দা নলওঁতে যেতিয়া তেওঁলোকক দাবী ধমকি দিয়ে ৩০০০ টকা দিবই লাগিব নহ'লে ইয়াত ব্যৱসায় প্ৰতিষ্ঠান খুলিব নোৱাৰে এনেধৰণে যেতিয়া ধমক লগায় তেতিয়া সেইগৰাকী লোকৰ সৈতে তৰ্ক বিতৰ্ক সৃষ্টি হয় আৰু এক প্ৰকাৰ দোকান নচলাবলৈ তেওঁলোকৰ মনৰ যি আশা সম্পূৰ্ণৰূপে নিৰাশা হয় গতিকে এনে অৱস্থাত সেইসকল লোকৰ বিৰুদ্ধে এতিয়া ৰাজ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে সেইসকল চান্দা সংস্কৃতি সম্পূৰ্ণৰূপে নাইকিয়া কৰিবলৈ চান্দা বিচাৰি যোৱাসকলৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰিব লাগিব চান্দা সংস্কৃতিয়ে হওক বা আন্দোলনেই হওক আমাৰ সমাজৰ একোটা ৰোগ হয় আৰু এইসমূহ সামাজিক ৰোগ সামাজিক ব্যাধি সম্পূৰ্ণৰূপে নাইকিয়া কৰিবলৈ আমি প্ৰত্যেকজন জনতাই সজাগ হ'ব লাগিব প্ৰত্যেকগৰাকী নাগৰিকে সজাগ হ'ব লাগিব গতিকে এনে ক্ষেত্ৰত এতিয়া ৰাজ্য মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনাইছে সকলো লোককে সজাগ থাকিবলৈ এই বিষয়ত চান্দা আৰু আন্দোলন সম্পূৰ্ণৰূপে অসমৰ পৰা নাইকিয়া কৰিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ আৰু এই সন্দৰ্ভত ৰাজ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাষ্য প্ৰদান কৰিছিল আমি সেই ভাষ্য আগবঢ়াম দুটা লৰাই ধমকি দিয়ে দোকান বন্ধ হৈ যায় গভৰ্ণমেণ্টেও টেক্স নাপায় সেইকাৰণে আমি কৈছো যে অসমৰ বেমাৰ কি এটা আন্দোলন ডাঙৰ বেমাৰ আছিলে এটা ডাঙৰ বেমাৰ চান্দা আছিলে এটা ডাঙৰ বেপাৰ জাতিৰ লগত জাতিৰ কাজিয়া পেচাল লগোৱা আছিলে এই বেমাৰবিলাক আমি লাহে লাহে নোহোৱা কৰিব লাগিব আজি মই এতিয়া গাঁৱত যাওঁ দুই এখন মোক এপ্লিকেশ্যন আহে যে সুদখোৰৰ কাৰণে আমাৰ বহুত গাঁৱত থাকিব কষ্ট হৈছে 100 টকা মই ধাৰ লৈছিলো এতিয়া মাহত 10 টকা ইন্টাৰেষ্ট দিব লাগে 20 টকা ইন্টাৰেষ্ট দিব লাগে সেইকাৰণে এইবাৰ মই ঠিক কৰিছো সুদত টকা ধাৰ লিয়া মানুহবিলাককো জেলত ভৰাই দিম এইবিলাক মানুহেও মানুহৰ তেজ চুহি আছে আমি অসমখনত সব বেয়া কাম বন্ধ কৰিব খুজিছো লৰা ছোৱালী স্কুলত যাওক পঢ়ক চাকৰি নামত পইচা ললেতো সবচে মোৰেই লাভ হয় কিন্তু আমি কৈছো এইবিলাক আমাক নালাগে এতিয়া আমি চিন্তা কৰিছো যে যিমান মানুহৰ ৰেচন কাৰ্ড আছে সকলোকে যদি আমি একোটা অৰুণোদয় দি দিব পাৰো তেতিয়া কোনে পাইছে কোনে নাই পোৱা তাৰো হিচাপ একেদিনাই নোহোৱা হৈ যাব এইবাৰ তাৰ কাৰণেও আমি নতুনকৈ চিন্তা চৰ্চা আৰম্ভ কৰিছো ৰেচন কাৰ্ড আছে 52 লাখ অৰুণোদয় আছে 27 লাখ আৰু 20-22 লাখ যদি আমি অৰুণোদয় দি দিব পাৰো প্ৰত্যেক ৰেচন কাৰ্ডৰ মানুহে একোটা অৰুণোদয়ও পালে ৰেচন কাৰ্ডো পালে তাৰ ওপৰত অৰুণোদয়ও পালে 5 লাখ টকাৰ চিকিৎসাৰ কাৰণে প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত মুখ্যমন্ত্ৰী আয়ুষ্মান অসম পালে আৰু এইবাৰ আৰু এটা আমি নতুন চিন্তা কৰিছো যে ৰেচন কাৰ্ড থকা পৰিয়ালবিলাকক আমি বীমা আঁচনিৰ লগত জড়িত কৰি দিম যাতে ঘৰত এক্সিডেন্ট হলে মৃত্যু হলে 2 লাখ টকা পৰ্যন্ত প্ৰধানমন্ত্ৰীৰ বীমা আঁচনি পাব পাৰে আৰু ইন্সুৰেন্সৰ প্ৰিমিয়াম আপোনালোকে দিব নালাগে প্ৰিমিয়ামটো চৰকাৰে দি দিব প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আঁচনি তাক আমি ৰূপায়ণ কৰিম আৰু মনত আৰু এটা চিন্তা কৰিছো যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া এইবাৰ বাজেটত কৈছে যে আমি ভাৰতত আৰু 3 কোটি ঘৰ বনাম মোৰ মনত অলপ সাহস হৈছে যে যোৱাবাৰ জিঅ'টেক নোহোৱা ফেমিলি বিলাকো আকৌ এবাৰ আমি জিঅ'টেক কৰাৰ কাৰণে সুবিধা পাম মুখ্যমন্ত্ৰী আৱাস যোজনাও হ'ব প্ৰধানমন্ত্ৰীৰ লগত ঘৰ হওক লৰা ছোৱালীৰ চাকৰি হওক চাকৰি নোপোৱাসকলে ব্যৱসায় কৰক মহিলাসকলে ঘৰৰ উপাৰ্জনত যোগদান কৰক লাখপতি বাইদেউ হওক লৰা ছোৱালীয়ে পঢ়া শুনা কৰি চৰকাৰী চাকৰি লওক গাঁৱত অংগনবাদী হাইস্কুল কলেজ হওক এটা আমি অসমখনত সুন্দৰ পৰিৱেশ এটা আমি নিৰ্মাণ কৰিব পাৰো আজি মানুহৰ মাটিৰ পট্টা নাছিল কোনো মুখ্যমন্ত্ৰী আগত চিন্তাও কৰা নাছিল আজিও মই চিন্তা নকৰাকৈ পাৰ কৰি দিব পাৰিলোহেঁতেন কিন্তু খিলঞ্জীয়া মানুহ হৈ মোৰ লগত ভূমিৰ অধিকাৰ নাথাকিব তাতকৈ দুখৰ কথা কি থাকিব পাৰে তাৰ কাৰণে আমি কষ্ট কৰিছো কাষ্ট সাৰ্টিফিকেট লবৰ কাৰণে কতো যাব নালাগে ভূমিপুত্ৰ পোৰ্টেলত এপ্লাই কৰিলে লগে লগে কাষ্ট সাৰ্টিফিকেট পায়
আজি এই গোটেই কামবিলাক আমি হাতত লৈছো। দুটা লৰাই ধমকি দিয়ে, দোকান বন্ধ হৈ যায়, গভৰ্ণমেণ্টেও টেক্স নাপায়। সেইকাৰণে আমি কৈছো যে অসমৰ বেমাৰ কি? এটা আন্দোলন ডাঙৰ বেমাৰ আছিলে, এটা ডাঙৰ বেমাৰ চান্দা আছিলে, এটা ডাঙৰ বেপাৰ জাতিৰ লগত জাতিৰ কাজিয়া পেচাল লগোৱা আছিলে। এই বেমাৰবিলাক আমি লাহে লাহে নোহোৱা কৰিব লাগিব। আজি মই এতিয়া গাঁৱত যাওঁ, দুই এখন মোক এপ্লিকেশ্যন আহে যে সুদখোৰৰ কাৰণে আমাৰ বহুত গাঁৱত থাকিব কষ্ট হৈছে। 100 টকা মই ধাৰ লৈছিলো, এতিয়া মাহত 10 টকা ইণ্টাৰেষ্ট দিব লাগে, 20 টকা ইণ্টাৰেষ্ট দিব লাগে। সেইকাৰণে এইবাৰ মই ঠিক কৰিছো, সুদত টকা ধাৰ লিয়া মানুহবিলাককো জেলত ভৰাই দিম। এইবিলাক মানুহেও মানুহৰ তেজ চুহি আছে। আমি অসমখনত চব বেয়া কাম বন্ধ কৰিব খুজিছো। ল'ৰা ছোৱালী স্কুলত যাওক, পঢ়ক, চাকৰি নামত পইচা ললেতো চবচে মোৰেই লাভ হয়, কিন্তু আমি কৈছো এইবিলাক আমাক নালাগে। এতিয়া আমি চিন্তা কৰিছো যে যিমান মানুহৰ ৰেচন কাৰ্ড আছে সকলোকে যদি আমি একোটা অৰুণোদয় দি দিব পাৰো, তেতিয়া কোনে পাইছে কোনে নাই পোৱা তাৰো হিচাপ একেদিনাই নোহোৱা হৈ যাব। এইবাৰ তাৰ কাৰণেও আমি নতুনকৈ চিন্তা চৰ্চা আৰম্ভ কৰিছো। ৰেচন কাৰ্ড আছে 52 লাখ, অৰুণোদয় আছে 27 লাখ, আৰু 20-22 লাখ যদি আমি অৰুণোদয় দি দিব পাৰো, প্ৰত্যেক ৰেচন কাৰ্ডৰ মানুহে একোটা অৰুণোদয়ো পালে, ৰেচন কাৰ্ডো পালে, তাৰ ওপৰত অৰুণোদয়ো পালে, 5 লাখ টকাৰ চিকিৎসাৰ কাৰণে প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত, মুখ্যমন্ত্ৰী আয়ুষ্মান অসম পালে। আৰু এইবাৰ আৰু এটা আমি নতুন চিন্তা কৰিছো যে ৰেচন কাৰ্ড থকা পৰিয়ালবিলাকক আমি বীমা আঁচনিৰ লগত জড়িত কৰি দিম, যাতে ঘৰত এক্সিডেণ্ট হলে, মৃত্যু হলে 2 লাখ টকা পৰ্যন্ত প্ৰধানমন্ত্ৰীৰ বীমা আঁচনি পাব পাৰে। আৰু ইন্সুৰেন্সৰ প্ৰিমিয়াম আপোনালোকে দিব নালাগে, প্ৰিমিয়ামটো চৰকাৰে দি দিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আঁচনি, তাক আমি ৰূপায়ণ কৰিম। আৰু মনত আৰু এটা চিন্তা কৰিছো যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এইবাৰ বাজেটত কৈছে যে আমি ভাৰতত আৰু 3 কোটি ঘৰ বনাম। মোৰ মনত অলপ সাহস হৈছে যে যোৱাবাৰ জিঅ'টেক নোহোৱা ফেমিলিবিলাকো আকৌ এবাৰ আমি জিঅ'টেক কৰাৰ কাৰণে সুবিধা পাম। মুখ্যমন্ত্ৰীৰ আৱাস যোজনাও হ'ব প্ৰধানমন্ত্ৰীৰ লগত। ঘৰ হওক, ল'ৰা ছোৱালীৰ চাকৰি হওক, চাকৰি নোপোৱাসকলে ব্যৱসায় কৰক, মহিলাসকলে ঘৰৰ উপাৰ্জনত যোগদান কৰক, লাখপতি বাইদেউ হওক, ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰি চৰকাৰী চাকৰি লওক, গাঁৱত অংগনবাদী, হাইস্কুল, কলেজ হওক, এটা আমি অসমখনত সুন্দৰ পৰিৱেশ এটা আমি নিৰ্মাণ কৰিব পাৰো। আজি মানুহৰ মাটিৰ পট্টা নাছিল, কোনো মুখ্যমন্ত্ৰী আগত চিন্তাও কৰা নাছিল। আজিও মই চিন্তা নকৰাকৈ পাৰ কৰি দিব পাৰিলোহেঁতেন, কিন্তু খিলঞ্জীয়া মানুহ হৈ মোৰ লগত ভূমিৰ অধিকাৰ নাথাকিব, তাতকৈ দুখৰ কথা কি থাকিব পাৰে। তাৰ কাৰণে আমি কষ্ট কৰিছো। কাষ্ট চাৰ্টিফিকেট ল'বৰ কাৰণে ক'তো যাব নালাগে, ভূমিপুত্ৰ পৰ্টেলত এপ্লাই কৰিলেই লগে লগে কাষ্ট চাৰ্টিফিকেট পায়। আজি এই গোটেই কামবিলাক আমি হাতত লৈছো। দুটা ল'ৰা